নমস্কাৰ স্বাগতম জনাইছোঁ বিশেষ এটা ভিডিঅ'লৈ আজি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ওপৰআলি অঞ্চলৰ দখলা পাহাৰত আৰু ইয়াতে বিশেষকৈ আজি এটা অনুষ্ঠান আয়োজন হৈ আছে সেয়া অনুষ্ঠানটো হৈছে লোকসংগীত আৰু বৰগীত প্ৰতিযোগিতা কি অনুষ্ঠান চলি আছে আজি লোকগীত বৰগীত প্ৰতিযোগিতা নে কিমানমান দল অসম ভিত্তিত লোকগীত বৰগীত প্ৰতিযোগিতা চলি আছে আৰু ইয়াৰে যিটো পৰিৱেশ সঞ্জীৱ খুব সুন্দৰ পৰিৱেশ না খুব ধুনীয়া এই দখলা পাহাৰ ওপৰআলিৰ কাষতে গাঁওখন নিচে ওচৰীয়া গাঁও এখন দখলা গাঁও এই দখলা গাঁৱতে উপস্থিত আছে আমাৰ এখন পাহাৰ আমি বৰ্তমান এই পাহাৰখনৰ ওপৰত উপস্থিত আছোঁ ইয়াৰে যিটো ভিউ একদম একেবাৰে আটক ধুনীয়া ওচৰৰে আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে পাহাৰ সেউজীয়া পৰিৱেশ নদী ইয়াতে আপোনালোকে নাও দেখিব মাছমৰীয়া দেখিব আৰু আপোনালোকে আহি ইয়াত খুব ধুনীয়াকৈ ফেমিলি লৈ আহি ইয়াত পিকনিক খাব পাৰে আৰু নৱবৰ্ষ উপলক্ষে আপোনালোকে দখলা পাহাৰত আহক আৰু ইয়াৰে মনোৰমা দৃশ্য উপভোগ বিজুদা আছে বিজুদাই কৈ দিব দখলা পাহাৰৰ বিষয়ে কেনেকুৱা দখলা পাহাৰত অতিকৈ একদম সুন্দৰ এটা ঠাই এটা মানে দখলা পাহাৰৰ দাঁতিতে আছে আমাৰ ব্ৰহ্মপুত্ৰ নৈখন আৰু দখলা পাহাৰৰ মানে প্ৰাকৃতিক দৃশ্য এনেকুৱা এটা সুন্দৰ দৃশ্য এইটো দৃশ্য চাবলৈ আপোনালোকে ইয়ালৈ আহক আৰু সন্ধিয়াৰ সময়তে আহক ইয়াতে সূৰ্যাস্তটো ধুনীয়াকৈ দেখা পায় আৰু আপোনালোকে ইয়াতে আহি মানে বনভোজো খাব পাৰে ইয়াতে মন্দিৰ আছে ওপৰত কেইবাটাও মন্দিৰ আছে ইয়াতে বনভোজ খাব পাৰে অৱশ্যে বনভোজ খালে ইয়াতে নিৰামিষ খাব লাগিব সেয়েহে আপোনালোকে ইয়াত দখলালৈ আহক দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দখলাত আহক আৰু যিটো অনুষ্ঠান আজি চলি আছে আজি ইয়াতে চলি আছে আমাৰ হেৰাই যাবলগীয়া আজি লোকগীত আছে ইয়াৰে কেইজনমান উদীয়মান মানে যুৱক কেইজনমানে ইয়াতে ব্যক্তিয়ে ইয়াতে মানে লোকগীত প্ৰতিযোগিতাৰ মানে পাতিছে আৰু প্ৰত্যেক বছৰে পাতে ইয়াতে লোকগীত প্ৰতিযোগিতা যেন লোকগীতটো আমাৰ সমাজত জীয়াই ৰাখিবলৈ তেওঁলোকে অৰহৰ চেষ্টা কৰি আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ লোকগীতটোৰ যি প্ৰতিযোগিতা পাতিছে আগৰ হয় নাম গাব আহিছিলোঁ আমাৰ সেইখিনি পূব নহিৰা ভলাপাৰা কয় পূব নহিৰা ভলাপাৰাৰ পৰা আমি নামৰীয়া দল আহিছিলোঁ নাম গাবা নাম চাম গালোঁ এতিয়া লোকগানো চালোঁ চাই কিনে এতিয়া অলপমান জেগাখিনি ঘূৰিছোঁ এনেই পাহাৰৰ উঠাৰ কাৰণে উঠায়ে নাযায় বহু টাইম লাগে কাৰণে আৰু এতিয়া আজি উঠাতে অলপমান বোলো চাই যাওঁ আৰু জেগাখিনি এনেকৈ ঘূৰিছোঁ ধুনীয়া পৰিৱেশ আমাৰ পৰিৱেশ ভালে মই নাম গাবাই আহিছোঁ কি নাম আছিলে মোৰ নাম জোনালী কলিতা ঘৰ ক'ত আছিলে মোৰ দখলাত আপোনালোকে গালে নাম গালোঁ নাম ঠিক আছে ঠাইখিনি চাব আহিছোঁ ঠিক আছে Thank you.